এয়া গাহৰিৰ কাৰণে দানা সিজাইছোঁ। সদায় সিজায়ে খুৱাওঁ, পেকেট দানাত কষ্টিং বেছি হৈ যায়। সিজাই খোৱালে গাহৰিৰ স্বাস্থ্যও ভাল থাকে, সেইকাৰণে সিজাই খুৱাব লাগে। কষ্টিং তেতিয়া কম থাকিব, FCR কম থাকিলে পইচা অলপ দেখা পোৱা যাব। আৰু পেকেট দানা খুৱাই দিলে ঢেৰ কষ্টিং বাঢ়ি যায়। সেইকাৰণে কচু, লাও, কবি, ভেন্দি, কলগছ চব দি লাব্ৰা ভাজি বনাই পেলাই খুৱাই দিব লাগে। আৰু তেতিয়াহে গাহৰিৰ স্বাস্থ্যও ভাল হ'ব, গাহৰিৰ পেটো ভৰিব। কিনা দানাত হিচাপত দিব লাগে, এইটো আনলিমিটেড দিলে পেট ফুল হৈ থাকিব। সেয়াই।